গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ সিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত ৩৫টা সিট আছে, যদি ৩৫টা সিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে ২০টামান সিটতহে খেলিব, বাকীটো ২২টাতটো ২৫টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত ৩৫খন জিলা আছে। এতিয়া বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা সিট ল'ব, চিৰাঙত ক'ৰ পৰা সিট ল'ব, তামোলপুৰত ক'ৰ পৰা সিট ল'ব, কাৰণ তাততো আমিয়ে সিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা সিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ ২০২১ত হৈছে। গতিকে ২০২১টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে ২০২১ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো ২০২১ হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ সিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত ৩৫টা সিট আছে, যদি ৩৫টা সিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে ২০টামান সিটতহে খেলিব, বাকীটো ২২টাতটো ২৫টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত ৩৫খন জিলা আছে। এতিয়া বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা সিট ল'ব, চিৰাঙত ক'ৰ পৰা সিট ল'ব, তামোলপুৰত ক'ৰ পৰা সিট ল'ব, কাৰণ তাততো আমিয়ে সিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা সিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ ২০২১ত হৈছে। গতিকে ২০২১টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে ২০২১ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো ২০২১ হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ সিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত ৩৫টা সিট আছে, যদি ৩৫টা সিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে ২০টামান সিটতহে খেলিব, বাকীটো ২২টাতটো ২৫টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত ৩৫খন জিলা আছে। এতিয়া বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা সিট ল'ব, চিৰাঙত ক'ৰ পৰা সিট ল'ব, তামোলপুৰত ক'ৰ পৰা সিট ল'ব, কাৰণ তাততো আমিয়ে সিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা সিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ ২০২১ত হৈছে। গতিকে ২০২১টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে ২০২১ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো ২০২১ হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।